ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হৈছে ভোগালী মেলা। ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে ভোগালীৰ পাৰ ভঙা উৎসৱ। গ্ৰামাঞ্চলত সকলো ব্যস্ত হৈ পৰিছে মেজি আৰু ভেলাঘৰ নিৰ্মাণত। পিঠা পনা আৰু জলপান আদিৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বোৱাৰী জীয়ৰীসকল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হৈছে প্ৰাক ভোগালী মেলা। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে ভোগালী বিহুক লৈ পাৰ ভঙা উৎসাহৰ লগতে বিভিন্ন আকাৰৰ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও ভোগালী বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। বিহুগীত গাই গাই পিঠা পনা বনোৱাত ব্যস্ত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। ভোগালী বিহু উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিলে বিহু নৃত্য। আজি সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি প্ৰাক ভোগালী বিহু উৎসৱ উলহ মালহেৰে পালন কৰিছোঁ। তাত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অতি সুন্দৰ মুহূৰ্ত, আজি ভাল লাগিছে। এটা সুন্দৰ কি বনাইছে আজি বনোৱা হৈ আছে কলপাত পিঠা, তাৰপিছত আপোনাৰ চুঙা পিঠা, আৰু আপোনাৰ এতিয়া বনাব টেকেলি পিঠা, আৰু এটা বনাই আছে আপোনাৰ বাইদেউহঁতক দেখাই পাইছে বনাই। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ প্ৰতিবেদন, এনিফাৰ 24।